নমস্কাৰ, মই পাপু দত্তই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মেজিৰ জুয়ো জ্বলিল, মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল, অসমীয়া। আজি মই কাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে। হয়, মই আজি আলোচনা কৰিবলৈ লৈছোঁ ছ'চিয়েল মিডিয়াত বিশেষভাৱে জনপ্ৰিয় এগৰাকী মহিলা ৰুচনা চাংমাইৰ বিষয়ে আৰু তেওঁৰ পৰিয়ালটোৰ বিষয়ে। আপোনালোক সকলোৱে দেখি আছে যে ৰুচনা চাংমাই তেওঁৰ পুত্ৰ কন্যা আৰু তেওঁৰ স্বামীও বিভিন্ন আনন্দপূৰ্ণভাৱে ভিডিঅ' প্ৰস্তুত কৰে আৰু দৰ্শকসকলৰ কাৰণে এৰি দিয়ে। আৰু দৰ্শকসকলেও খুব আন্তৰিকতাৰে তেওঁলোকক আঁকোৱালি লৈছে, মৰম দিছে। দুই একে হয়তো তেওঁলোকৰ নৃত্য গীত বা তেওঁলোকৰ ভিডিঅ'সমূহ চাই দুই এটা তিৰ্যক মন্তব্য কৰিছে, কিন্তু তেওঁলোকৰ যিবিলাক ভিডিঅ' আমি যেতিয়া লক্ষ্য কৰি দেখোঁ যে কন্যা পুত্ৰ বা মাতৃ পিতৃ ইমান সুন্দৰভাৱে বন্ধুসুলভভাৱে তেওঁলোকে ইমান সুন্দৰভাৱে আত্মীয়তাৰে সময়বোৰ পাৰ কৰে, সেইখিনি দেখি সঁচাকৈ ভাল লাগে। দুই একে তিৰ্যক মন্তব্য কৰিলেও সেইখিনি বিশেষ গুৰুত্ব দিবলগীয়া নহয়, কাৰণ বৰ্তমান সময় এক বিৰাট জটিল সময়, খুব ব্যস্ততাপূৰ্ণ সময়। তাৰ মাজতে এটা পৰিয়ালে ইমান সুন্দৰভাৱে নিজৰ জীৱনটো উদযাপন কৰিছে, তাক লৈ আমি খুব ভাল লাগে, তাক দেখি আমাৰ খুব ভাল লাগে, সকলোৰে হয়তো ভাল লাগে। কিন্তু আজিৰ এই তেওঁলোকৰ ভিডিঅ'সমূহৰ বিষয়ে আলোচনা নকৰোঁ। তেওঁলোকৰ পৰিয়ালৰ এটি ভাল খবৰ আহিছে, কাৰণ ৰুচনা চাংমাই নিজেই ভিডিঅ'ৰ যোগে এই খবৰটো আমাক জনাইছে। গতিকে খবৰটো আমাক জনাইছে, খুব ভাল লাগিছে। ৰুচনা চাংমাইৰ কন্যা বৰ্ণালী চাংমাই অৰুণাচল বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সোণৰ পদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। খুব ভাল এটা খবৰ। গতিকে তেওঁলোকৰ পৰিয়াললৈ, বৰ্ণালীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সকলোলৈকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়তো এতিয়া মানুহে ৰুচনা চাংমাইক লৈ যেনেকুৱা ধৰণৰ দুই একে বেয়া ভাৱ লৈ থাকে, তেওঁক তিৰ্যক মন্তব্যৰে সমালোচনা কৰে, তেওঁলোকে হয়তো অনুধাৱন কৰিব পাৰিব যে ৰুচনা চাংমাই নিজৰ কন্যা পুত্ৰৰ লগত ৰিলচ বনালেও, নাচ গান কৰিলেও, কিন্তু তেওঁৰ পুত্ৰ কন্যাৰ প্ৰতি পঢ়া শুনা বা অন্যান্য দিশত যি দায়বদ্ধতা আছে সেইখিনি সুন্দৰভাৱে পালন কৰি আহিছে। আৰু সদায় ল'ৰা ছোৱালীকেইটাক সুন্দৰভাৱে জীৱনটো জীওৱাৰ লগতে নিজৰ কৰণীয়খিনি কৰি যাবৰ কাৰণে উৎসাহ দি আহিছে। কেতিয়াও ল'ৰা ছোৱালীবিলাকক জোৰ দি কিবা এটা পাবলৈ তেওঁ বিচৰা নাই। এই কথা তেওঁৰ নিজৰ কন্যা বৰ্ণালী চাংমাই নিজেই ব্যক্ত কৰিছে। বাবাই মোক কেতিয়াও প্ৰেছাৰ দিয়া নাই যে ইমানখিনি পাৰ্চেণ্টেজ ল'বই লাগিব, গ'ল্ড মেডেল পাবই লাগিব, তেনেকৈ কেতিয়াও পোৱা নাছিলে। ফাৰ্ষ্টতে অলপ প্ৰব্লেম হৈছিলে মোৰ, যিহেতু মিডিয়ামটো চেঞ্জ হৈ গৈছিলে। বহুতে ভাবে ছ'চিয়েল মিডিয়াৰ লগত অধিক পৰিমাণে সক্ৰিয় হৈ থাকিলে, এক্টিভ হৈ থাকিলে মানুহে যেন অন্য একো কামেই নকৰে। সেই ধাৰণাটো যে ভুল, সেই কথাটো ৰুচনা চাংমাই পৰিয়ালে দেখুৱাই দিছে। কাৰণ আমি গম পাইছোঁ ৰুচনা চাংমাই কন্যা বৰ্ণালীয়ে যেনেকৈ এটা সুন্দৰ ফল দাঙি ধৰিবলৈ সক্ষম হৈছে, ঠিক তেনেদৰে খুব সুন্দৰভাৱে অৰুণাচল বিশ্ববিদ্যালয়তে তেওঁ পুত্ৰই অধ্যয়ন কৰি আছে। এই কথাটো আমি সকলোৱে দেখি আহিছোঁ, জানি আহিছোঁ। আৰু তেওঁৰ স্বামীও নিজৰ কৰ্মজীৱনৰ লগতে নিজৰ পৰিয়ালটোক সুন্দৰভাৱে সময় দিছে, আৰু যিখিনি সময় দিছে খুব সুন্দৰ সময় আনন্দময় কৰি তুলিছে। উৎসৱ অনুষ্ঠানত সকলোৱে একেলগে আনন্দ কৰে, সেয়া সকলোৱে কৰা উচিত। আৰু তাৰ লগতে নিজৰ কামখিনি কৰি যোৱাৰ কাৰণে হয়তো তেওঁলোকৰ পৰিয়ালে আজি এইটো এটা সুন্দৰ ফল আহিছে। ভৱিষ্যতে তেওঁলোকৰ ভাল হ'ব, তাৰে কামনা কৰিছোঁ। আৰু আমি যিসকলে ভাবি থাকোঁ যে ছ'চিয়েল মিডিয়াত জড়িত হৈ থাকিলে আমি বেয়া হৈ যাম, আমি এনেকুৱা ধৰণৰ ধাৰণাটো যে ভুল, সেই কথাটো আমি অনুপলব্ধি কৰিব লাগিব। আচলতে ছ'চিয়েল মিডিয়াত এক্টিভ থাকিলোঁ, বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিলোঁ, তাৰ বিপৰীতে আমি যে নিজৰ জীৱনত যিখিনি কৰণীয় সেইখিনি নকৰিম তেনে নহয়, সকলোখিনি সমানে চলাই নিব লাগে। আৰু তেতিয়া সকলো মানুহৰে জীৱনটো সুন্দৰ হৈ উঠে। গতিকে আমাৰ ৰুচনা চাংমাই পৰিয়ালৰ মাজত থকা যি আনন্দ, যিখিনি সুখ, সেইখিনি সঁচাকৈ দেখি ভাল লগা। हंसते सूरज की रोशनी दे दी मालिक करम, पागल ये दिल हमारा है, हम तो एक दूसरे पे। আজি ভিডিঅ'টি প্ৰস্তুত কৰাৰ এটাই উদ্দেশ্য আছিলে যে ৰুচনা চাংমাই পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিক বিশেষভাৱে কৃতজ্ঞতা জনোৱা, অভিনন্দন জনোৱা, বিশেষভাৱে বৰ্ণালীৰ
ভৱিষ্যত জীৱনৰ উত্তৰটোৰ কামনা কৰি শুভাশা বা শুভাশীষ জ্ঞাপন কৰা, যাতে বৰ্ণালী চাংমাই ভৱিষ্যতে আৰু অধিক সুন্দৰ ফলাফল দাঙি ধৰি সমাজত প্ৰতিষ্ঠা লাভ কৰক, বা ৰুচনা চাংমাইৰ পুত্ৰ সন্তানটিয়েও সুন্দৰ ফলাফল বা সুন্দৰ কৰ্মৰে সমাজত প্ৰতিষ্ঠা লাভ কৰক, আৰু ৰুচনা চাংমাইৰ প্ৰতি থকা মানুহৰ যি চিন্তাধাৰা আছিলে সেয়া যাতে সম্পূৰ্ণভাৱে সলনি কৰি দিয়ক, তাৰে কামনা কৰিছোঁ। পুনৰ আমি আশা ৰাখিম ৰুচনা চাংমাই আৰু তেওঁৰ পৰিয়ালটিয়ে যাতে আগৰ দৰেই সুন্দৰভাৱে নৃত্য গীত বা নিজৰ জীৱনটো সুন্দৰভাৱে উপভোগ কৰি থাকক, তাৰে কামনা কৰিছোঁ। আৰু পৰিয়ালটিৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ।